আসসালামু আলাইকুম গাইজ, আকৰাম মিনি ব্লগত আপোনালোকক শুভেচ্ছা জনালোঁ। চাব পাৰে গাইজ, ঈদৰ উপলক্ষে আজি আমি ফেঞ্চি বজাৰত মাৰ্কেটিং কৰিবলৈ গৈছিলোঁ। ইয়াতে বেডশ্বীটৰ পৰা আদি কৰি গোটেইখিনি বস্তু আপোনালোকে নতুন কালেকশ্যন পাব। ইয়াৰ পৰাই গৈ আমি ওলোৱাৰ পিছত এই মছজিদটো চাওক, ইমান সৌন্দৰ্য কৰি সজাইছে। তাৰপাছত ওলাই গৈ ছপাৰ পইণ্টৰ পৰা অলপমান কিবা মাৰ্কেটিং কৰি আহি মেলি বাহিৰত আমি ইমান ভিৰ ভাড়াক্কা। আপুনি চাব গাইজ, অতি সোনকালে আহি আপোনালোকে পাৰিলে ঈদৰ বজাৰখিনি কৰি ল'ব, কাৰণ আগন্তীয়া দিনকেইটাত আৰু ভিৰ হ'ব। ইয়াতে অহাৰ পিছত আমি সোমাই আহি ওলাই তাৰপিছত আপোনাৰ মধুকুঞ্জত আহিলোঁ। মধুকুঞ্জত আহি অকণমান ইফতাৰী লাইট কৰি গৈছিলোঁতো, যোৱাৰ কাৰণে আমি আহি আছোঁ এতিয়া মধুকুঞ্জৰ পৰা মিঠাই লৈ খাই বৈ মেলি আহি আছোঁ। অহাৰ পিছত আপোনালোকে চাওক গাইজ, ইয়াৰ পিছত আমি আহি মেলি মাছখোৱা পালোঁ। মাছখোৱাত নানান ধৰণৰ খাদ্য সামগ্ৰী পোৱা গৈ আছে। যোৱাৰ পিছত ইয়াতে আপুনি চাওক, চিকেনৰ পৰা আদি কৰি ৰুমালী ৰুটিৰ পৰা আদি কৰি আফগানী চিকেন চবখিনি বস্তু পাই আছে আপুনি চাওক। তাৰপিছত ইয়াৰ পৰা আমি ফালুদা ল'লোঁ, ফালুদা খালোঁ। খাই বৈ মেলি আমি আকৌ নিজৰ ঘৰলৈ উভতি আহিলোঁ। আসসালামু আলাইকুম, ইয়া ৰাহমাতুল্লাহি ৱা বাৰাকাতুহু।